নমস্কাৰ জনাইছো আপোনালোক সকলোকে স্মাৰ্ট ইন আসামৰ নতুন এটা ভিডিও লৈ সো আজিৰ ভিডিওটোত আমি আলোচনা কৰিম এডিআৰই যত আপোনালোকৰ 12600টা গ্ৰেড 3 গ্ৰেড 4 ৰ পদ আছে এই পদৰ পৰীক্ষা আপোনালোকৰ কেতিয়া অনুষ্ঠিত কৰা হ'ব ইলেকচনৰ আগত অনুষ্ঠিত কৰা হ'ব নে পাছত অনুষ্ঠিত কৰা হ'ব এই কথাটোক লৈ আমি সকলোৱে কনফিউজনত আছো গতিকে এই কথাটো আপোনালোকৰ ক্লিয়াৰ কৰিম এই ভিডিওটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আপোনালোকৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে লগতে পৰীক্ষা অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কি কথা কৈছে মন্তব্য আপোনালোকৰ সন্মুখত দাঙি ধৰিম গতিকে আপোনালোকে এটা সঠিক ধাৰণা লাভ কৰিব পাৰিব পৰীক্ষা আপোনালোকৰ কেতিয়া অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে লগতে যেহেতু বছৰটোৰ প্ৰথম দিন আজি আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোৰে বছৰটো ভালে ভালে যাওক আৰু ভিডিওটোৰ শেষত আপোনালোকৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ কথা কম গতিকে ভিডিওটো স্কিপ নকৰিব হেকলৈ চাই থাকিব লগতে চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰিলো না চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব তো চাওক আপোনালোকৰ এডিআৰই যত 12600টা গ্ৰেড 3 গ্ৰেড 4 ৰ পদ আছে আৰু এই 12600টা গ্ৰেড 3 গ্ৰেড 4 ৰ পদৰ কাৰণে যেহেতু যোৱাবাৰ 14 লাখ ক্যান্ডিডেটে এপ্লাই কৰিছিল এইবাৰো যথেষ্টখিনি ক্যান্ডিডেট প্ৰায় 14-15 লাখ মিনিমাম ক্যান্ডিডেটে এপ্লাই কৰিব গতিকে এই ক্ষেত্ৰত পৰীক্ষাটো আপোনালোকৰ এটা হিউজ এমাউন্ট গতিকে পৰীক্ষাটো আপোনালোকৰ চেণ্টাৰ বহুত লাগিব আৰু যেহেতু পৰীক্ষা আপোনালোকৰ সেৱাই কণ্ডাক্ট কৰিব গতিকে সেৱাই কণ্ডাক্ট কৰাৰ ক্ষেত্ৰত এটা কথা আহি পৰিছে যেহেতু আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু প্ৰায় মাৰ্চ মাহৰ মাজভাগলৈ আপোনালোকৰ মেট্ৰিক পৰীক্ষা চলি থাকিব গতিকে এই ক্ষেত্ৰত সেৱাই ধৰক এডিআৰই এই পৰীক্ষাটো হয়তো কণ্ডাক্ট কৰিব নোৱাৰিব পাৰে যেহেতু মেট্ৰিক পৰীক্ষা গুৰুত্বপূৰ্ণ পৰীক্ষা এটা চলি থাকিব গতিকে এতিয়া কথা হল আপোনালোকৰ মাৰ্চ মাহৰ মাজভাগলৈ যেহেতু আপোনালোকৰ মেট্ৰিক পৰীক্ষা চলি থাকিব কিন্তু তাৰ পিছতো যদি সেৱাক ধৰক মিনিমাম আপোনালোকৰ প্ৰায় 30 দিন 45 দিন অৰ্থাৎ এমাহ ডেৰমাহ মানৰ আপোনালোকৰ সময়ৰ প্ৰয়োজন হ'ব পৰীক্ষাটো কণ্ডাক্ট কৰিবৰ কাৰণে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ আৰু এটা ডাঙৰ কন্ডিশন আহি পৰিছে যে এপ্ৰিলত আপোনালোকৰ ইলেকচন অনুষ্ঠিত হ'ব গতিকে ইলেকচনৰ আগত আপোনালোকৰ বেছি দিন নাথাকিব গতিকে মাৰ্চ মাহত হয়তো সেৱাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰিব পৰাটো সম্ভৱ নহব কিন্তু মুখ্যমন্ত্ৰীয়ে এই কথাটো জানিব দিছে যে জানুৱাৰীৰ 26 তাৰিখে যি গণতন্ত্ৰ দিৱসৰ মিটিং হয় হয়তো সেই মিটিংত ঘোষণা কৰিব এক্সাম ডেট সমূহ যিমানবোৰ অসম চৰকাৰৰ পৰীক্ষা হ'বলৈ বাকি আছে ধৰক এছাম পুলিচৰ এবি ইউবি এডিআৰই গ্ৰেড 3 গ্ৰেড 4 লগতে স্বাস্থ্য বিভাগৰ এবছৰে হ'ব কোনো ধৰণৰ এতিয়াও নটিফিকেশন অহা নাই যি 2008 পোষ্ট আছিল সেই বিষয়ে আমি আলোচনা কৰিম পিছৰ পৰ্যায়ত গতিকে আপোনালোকৰ পৰীক্ষাৰ ডেট সমূহ জানুৱাৰীৰ 26 তাৰিখে মুখ্যমন্ত্ৰী আলোচনা কৰিম বুলি জানিব দিছে জানুৱাৰীৰ 26 তাৰিখে আপোনালোকে সঠিক ডেট এটা গম পাব সো আপোনালোকৰ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৈছে লগতে যে জুলাই টাৰ্গেট লৈছে মুখ্যমন্ত্ৰীয়ে জুলাইৰ আগতে সকলোবোৰ পৰীক্ষা কণ্ডাক্ট কৰা হ'ব বুলি কৈছে সকলোবোৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব জুলাইৰ আগতে গতিকে ডেডলাইন জুলাই লৈছে গতিকে ইলেকচনৰ পাছত পৰীক্ষা অনুষ্ঠিত হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে যেহেতু ডেডলাইন জুলাই লৈছে ঠিক আছে যদি ইলেকচনৰ আগত আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হোৱা হেতেন মুখ্যমন্ত্ৰী ডাইৰেক্ট কৈ দিলেহেতেন যে ইলেকচনৰ আগত সকলোবোৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব কিন্তু যেহেতু ডেডলাইন জুলাই লৈছে গতিকে ইলেকচনৰ পিছত পৰীক্ষা অনুষ্ঠিত কৰাৰ 90% সম্ভাৱনা আছে যেহেতু এপ্ৰিলত অনুষ্ঠিত ইলেকচন অনুষ্ঠিত হৈ যোৱাৰ পাছত মে মানলৈ আপোনালোকৰ ৰিজাল্ট কমপ্লিট হৈ যাব গতিকে জুনত আপোনালোকৰ পৰীক্ষা হোৱাৰ 90% সম্ভাৱনা আছে গতিকে আপোনালোকে খুব ভালদৰে প্ৰিপাৰেচন কৰি থাকক আৰু এইখিনি আছিল আজিৰ ভিডিওটোত আমি আপোনালোকক জনালো আপোনালোকৰ 90% যথেষ্টখিনি সম্ভাৱনা আছে ইলেকচনৰ পাছত পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে আপোনালোক খুব ভালদৰে প্ৰেক্টিছ কৰি থাকক চাওক ভিডিওটোৰ শেষত এটা গুৰুত্বপূৰ্ণ কথা কম বুলি কৈছিলো এই চেনেলটোত আমি প্ৰায় 2-3 মাহ ভিডিও ৰেগুলাৰ কৰিব পৰা নাই কিন্তু আজি বছৰটোৰ প্ৰথম দিনত আপোনালোকক জনাব বিচাৰিছো আমি ভিডিওসমূহ ৰেগুলাৰ কৰিবলৈ চেষ্টা কৰিম প্ৰতিদিনে এটাকৈ হলেও ইনফৰমেটিভ বা এডুকেশ্যনেল ভিডিও আপোনালোকক আমি দিবলৈ চেষ্টা কৰিম তাৰ কাৰণে যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰি লনে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব প্ৰতিদিনে আপোনালোকে এটাকৈ হলেও ইনফৰমেটিভ তথা এডুকেশ্যনেল ভিডিও আপোনালোকে লাভ কৰিব আৰু এই ক্ষেত্ৰত বছৰৰ প্ৰথমটো দিনত আপোনালোকে নিজে মনতে কেইটামান আপোনালোকে গুৰুত্বপূৰ্ণ কথা চ্যালেঞ্জ হিচাপে ল'ব আৰু সেই কেইটা আপোনালোকে ৰেগুলাৰলি কৰিবলৈ চেষ্টা কৰিব তেতিয়া নিশ্চয় আপোনালোকৰ বছৰটো ভাল হ'ব সফল হোৱাত অলপ হলেও সহায় হ'ব সো এইখিনি আছিল আপোনালোকে নিশ্চয় কেইটামান গুৰুত্বপূৰ্ণ কথা নিজে মনৰ ভিতৰত চ্যালেঞ্জ হিচাপে ল'ব আৰু সেই কেইটা হলে ৰেগুলাৰ কৰিবলৈ চেষ্টা কৰিব সকলোৰে বছৰটো ভাল হওক তাৰে কামৰে ভিডিওটো শেষ কৰিছো ধন্যবাদ